যোগীঘোপাৰ পাছনিয়াত ৰঙালী বিহুৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানত মঞ্চ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকে গীত পৰিৱেশন কৰে আমন্ত্ৰিত কণ্ঠশিল্পী হৰ্ষিতা মেধিয়ে আৰু অব্যাহত আছে ৰাজ্যত ৰঙালী বিহুৰ বিভিন্ন সংগীতানুষ্ঠান মুহূৰ্তত যোগীঘোপাৰ দৃশ্য দেখুৱাইছে যোগীঘোপাৰ পাছনিয়াত ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ বিহু মুকলি কৰে বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকে গীত পৰিৱেশন কৰে আমন্ত্ৰিত কণ্ঠশিল্পী হৰ্ষিতা মেধিয়ে প্ৰথমে মই সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ঘৰ চাপৰত হয় কিন্তু মই ইয়াৰে ছোৱালী আচলতে মোৰ দেউতাৰ ঘৰ ইয়াতে অৰিজিনেল ঘৰ আমি ইয়াতে আছিলো সৰুতে আৰু আজি এটা বিশেষ কথা যিটোৰ কাৰণে মোৰ খুব ভাল লাগিছে মই মোৰ গানৰ যাত্ৰা মানে প্ৰথম ষ্টেজ মই আমাৰ এই ৰাচনীয়া গাঁৱতে কৰিছিলো কালী পূজাত কৰিছিলো বাৰু তেতিয়া চাগে মই মাত্ৰ maybe 11 or 10 years আছিল তেতিয়া মোৰ আৰু আজি 2026 হেতু আছিল 2019 ৰ কথা আজি টোটাল 8 years পিছত আৰু ইয়াতে গান গাইছো গতিকে বহুত ভাল লাগিছে নিজৰ মানুহখিনিক লগ পাইছো ইমান ধুনীয়া সহাৰি সকলোৰে গাঁৱৰ মানুহ গতিকে বহুত ভাল লাগিছে মই ইণ্ডিয়ান আইডলত টপ 20 লৈকে আছিলো আৰু জি বাংলাত আচলতে মই তাত সিলেক্ট হৈছিলো কিন্তু মোৰ অকমান ঘৰুৱা প্ৰব্লেমৰ বাবে মই ঘূৰি আহিব লগা হ'ল আৰু মই নিউজ লাইফৰ প্ৰতিবাৰ সন্ধানত গান গাইছো ভালেকেইবাৰ আৰু ইণ্ডিয়ান আইডলত যোৱাৰ জাৰ্নিটো আচলতে হ'ল এদিন মোৰ আইতাই মানে আচলতে আমাৰ মাৰ মা মোৰ আইতাই কি কৰিছিলে মানে টিভি চাই থাকোতে এদিন এড পালে ইণ্ডিয়ান আইডলত চ' তেনেকে মোক ক'লে যে ইয়াত যোৱা যাই কিনে মেবি কিবা এটা হ'ব পাৰে ট্ৰাই কৰি চোৱা চ' তেনেকে যাই মই গুৱাহাটীত অডিশ্যন দিলো ফাৰ্ষ্ট অডিশ্যন দেন তাৰপিছত মানে মিৰাকল ক'ব লাগিব মই চিলেক্ট হৈছো চিলেক্ট হৈ কিনে তাৰপিছত মই মুম্বাইত মাতিলে থাৰ্ড ৰাউণ্ডৰ বাবে তাৰপিছত তাত চিলেক্ট হৈ কিনে মই টিভি ৰাউণ্ডলৈকে গৈছিলো আৰু তাতে যাই কিনে টপ 20 লৈকে আছিলো গতিকে বহুত ভাল এটা অনুভৱ তাতে যাই কিনে বহুতখিনি শিকিব পাৰিছো আমাৰ শ্ৰদ্ধাৰ শ্ৰেয়া মেম তাৰপিছত বিশাল দাদলানী ছাৰ এণ্ড বাদশা ছাৰ সিহঁতৰ আগত গান গাইছো গতিকে মই বহুত নিজকে ভাগ্যৱান বুলি ভাবো জুবিন দা মানে কি ক'ম ক'বলৈ আচলতে ভাষা নাই কাৰণ ইমান উকা লাগিছে এইবাৰ মানে বহাগ ক'লে প্ৰথমে মনত এটাই